আপোনালোককো সেয়া জনাইছোঁ। আজি মই এটা ভাল কাম কৰিব লৈছোঁ। সৰুৰ পৰা কিন্তু এনেকুৱা কৰা নাই, কোনেও কমেণ্ট নকৰিব যে এনেকুৱা নকৰিও পাৰে, ময়ো পাৰোঁ নকৰাকৈ। এইটোৰ সদব্যৱহাৰ কৰিছোঁ। এইযোৰ আনি থোৱা আছিলে এনেই, তাতেনো কেলৈ খজুৱাব লাগে, গতিকে মই কচু বনাম আজি। হাত মোজা পিন্ধি লৈছোঁ, চাই থাকক এতিয়া। এয়া হৈছে কচু, এয়া কালি ভকতৰ ঘৰৰ পৰা আনিলোঁ কচু, আৰু আজি বনাম কচু আৰু মাছৰ মাথাৰে। আপোনালোকে চাই থাকক। এয়া আমি কচু এডাল উলিয়ালোঁ আৰু এই কচুখিনি এনেকৈ ধুনীয়াকৈ গুচাই ল'লোঁ। ইয়াৰ কোনো বাকলি পেলাব নালাগে, বাকলি নেপেলোৱাকৈ খাব পাৰে। এয়া চাওক, এনেকৈ আমি এতিয়া টুকুৰা টুকুৰা কৰি যাম। এই ধৰণেৰে আমি টুকুৰাখিনি কৰি লওঁ আগতে। এয়া আমাৰ ইতিমধ্যে কাটা হৈ গৈছে। আৰু আপোনালোকে যিখিনিয়ে হাতৰ আঙুলি লেতেৰা হ'ব বুলি কচু কাটি নাখায়, সেইসকলক কৈছোঁ এই ব্যৱস্থাটো কৰি হাতত এনেকৈ মোজা লগাই কৰিব, না খজুৱাব না হেৰি কৰিব। গতিকে এয়া আমাৰ ইমানখিনি কাটি হৈ গ'ল। গতিকে এইখিনিয়ে বনাই ল'ম আজি অকণমান মাছ দি। বাকী আপোনালোকে চাই থাকিব, সহায় থাকিব। বাকী থকা এই কচুখিনি যে আছিলে, এইখিনি আমি এনেকৈ টুকুৰা টুকুৰা কৰি এইখিনি ফ্ৰিজত থৈ দিম। যদি ভাল লাগে, আপোনাৰ যেতিয়া মন যায় তেতিয়া খাব পাৰিব, যদি সৰহ হৈ যায়। মই এয়া ভকতৰ ঘৰৰ পৰা সৰহকৈ দিছিলে, সেইটো কাৰণে এইখিনি এনেকৈ বান্ধি ফ্ৰিজত থৈ দিম। এইখিনি কচু এতিয়া ফ্ৰিজত থৈ দিম। ফ্ৰিজটোত জেগায়ে নাই থ'বলৈ। এইয়া ইয়াতে আমি ধুনীয়াকৈ ভৰাই বাকীখিনি থৈ দিলোঁ। এতিয়া এইয়া জ্বলি থকা গেছত কেৰাহীখন বহাই দিলোঁ, আৰু আমি এই কচুখিনি তেল চেল একো নিদিয়াকৈ অকণমান ঢালি দি নিমখ চিমখ দি এইটো আমি এতিয়া অলপ দেৰিৰ কাৰণে ঢাকি দিম। এয়া নিমখ দি দিছোঁ, সেইখিনি দি পেলাই ঢাকি দিলে সিজি যাব বস্তুটো। সিজি যোৱাৰ পিছত আমি কি কৰিম আপোনালোকক দেখাই আছোঁ। এইয়া ঢাকি দিলোঁ। এতিয়া বইল হ'বলৈ দি পেলাই আমি মছলাখিনি কৰি লওঁ। অকণমান আমি চাই দিওঁ চব্জিৰ কচুখিনি কিমানটো কি হৈছে। এতিয়া তলৰখিনি ওপৰলৈ দি দিওঁ, ওপৰৰখিনি তলে দিনে। আৰু আপোনালোকে চবেই নন ষ্টিকত খায়, বগা বগা কেৰাহীত খায়। মই অকণমান পুৰণা জমানাৰ, মই সদায় লোহাৰৰ কেৰাহীত খাই ভাল পাওঁ। কেৰাহী লোহাৰৰ সদায় ক'লায়ে থাকে। আমাক এই ক'লা কেৰাহীত খুৱাইয়ে আমাৰ মা দেউতাই ডাঙৰ কৰিছে। মই মাৰ এই বস্তুটো ৰাখিলোঁ, কেলৈ কি সোৱাদো এটা বেলেগ হয়। দেখিবলৈ যি নহওক, ইমান ষ্টেণ্ডাৰ্ড দৰকাৰ নাই। এনে মোবাইলতহে ষ্টেণ্ডাৰ্ড দেখায়, এনেই ঘৰত পিছত চাব ফুপুং ফাং। গতিকে মোবাইলত দেখাই লাভ নাই, চবেই জানেই আৰু এইবিলাক কথা। আৰু অলপ ঢাকি দিছোঁ, পানীখিনি ওলাবলৈ দিওঁ। গেছটো কমাই দিওঁ, এইখিনি উদং কৰি দিলোঁ। এতিয়া আমি এই বস্তুখিনি এটা পাত্ৰত ধুনীয়াকৈ নমাই দিওঁ। দেখিছে?